কথা নকবা কৈছো ভালকে মৰমত কথা পাতি আছো কথা পাতিবা মৰমত উত্তৰ দিবা ক'ৰ পৰা পাই আছা মই ডাইৰেক্ট সুধিছো কালি সিলিন্ডারের এই কলা ব্যবহারী এইবার চাও সিলিন্ডার চেক করি হেলমেট খোলা হেলমেট খোলা হেলমেট খোলা ৩-৪ হাজাৰ টকা মানে খাব পাৰ খাব পোৱা নাই ৩-৪ হাজাৰ টকা চিলিণ্ডাৰ এনেকে এই চাওক গুৱাহাটী মহানগৰীত চিলিণ্ডাৰৰ কেইটা লাগে আপোনাক সোধা হৈছে ৩,০০০ টকাকে আপোনাক 10টা লাগিলেও দিব 10টা লাগিলে কেইটা লাগে এনেকে উঠাই লৈ আহিছে দেখিছে এই চাওক গাড়ী নম্বৰ কি নাম কি নাম কি দূৰ নেৰাহাবি একদম দূৰ নেৰাহাবি কি নাম কি সিলিন্ডাৰৰ ব্লেক হা সিলিন্ডার ব্লেক কিয় কৰে কাৰ্ডৰ গ্যাস কি হ'ব কাৰ্ডৰ গ্যাস ওলাই যাব না কাৰ্ডৰ গ্যাস কি গ্যাস হা মানুহ খাব পোৱা নাই এই গুৱাহাটী মহানগৰীত মানুহে গেছ নাপায় মানুহ মৰি গৈছে হা এটা সিলিন্ডাৰৰ কাৰণে মানুহ এনেকে ব্লেক কৰি আছে বান্ধিবে এইফালে চা মোক চিনিব লাগিব না মানুহে হা এইবোৰ ব্যৱসায়ীয়ে এনেকে চাওক এনেকে চিলিণ্ডাৰ বান্ধি আহি আমাক আমি ভিতৰৰ খবৰ পাইছিলো তেওঁৰ লগত যোগাযোগ কৰিলো যে এওঁৰ 10টা চিলিণ্ডাৰ পাব ৩,০০০ ৩,৫০০কে দিলে 10টা চিলিণ্ডাৰ পাব এনেকে চিলিণ্ডাৰ বিক্ৰী কৰিব আহিছে আমাক এই চাওক আৰু প্ৰশাসনে কৈ থাকে চিলিণ্ডাৰ আছে মাৰ্কেটত কিন্তু কলা ব্যৱসায়ীৰ কাৰণে আছে এওঁলোকৰ কাৰণে আছে সাধাৰণ আমাৰ মানুহবিলাকৰ কাৰণে নাই আজি চাওকচোন আপুনি চিলিণ্ডাৰ বিচাৰিলে পায় নেকি নাপায় নেকি আপোনালোকে এনেকে কোনোবাই পায় নেকি এনেকে ক'ৰ পৰা পাইছে এইবিলাক ক'ৰ পৰা পাইছে আমি ওলাম নহয় ক'ৰ পৰা কাৰ্ডলে গেছ কি নাম কি তোমাৰ নাম কি সম্পদ বৈশ্য তুমি এইবিলাক চিলিণ্ডাৰ তোমাৰ নামত আছে কেইটা চিলিণ্ডাৰ তোমাৰ নামত আছে চাওক আধাৰ কাৰ্ড ওলোৱা আমি কৰি আছো তুমি ইয়াতে থাকা পলাব চেষ্টা নকৰিবা এইবিলাক মাৰপিট কৰিব পৰা বস্তুবিলাক কি বস্তু থাকে চাওক এইবোৰ যি মানুহ মাৰিব স্ক্ৰু ড্ৰাইভাৰ পৰ্যন্ত আছে যাতে সম্পদ বৈশ্য ভালকে থাকা বুলি কৈছো ভালকে থাকা 10টা গেছ লাগিলেও দিব ৩,০০০ ৩,৫০০কে 10টা গেছ হলেও দিব এনেকে আমি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনলৈ আমাৰ প্ৰশ্ন এনেকে গেছৰ যদি ক্ৰাইচিছ হৈছে এই কলা ব্যৱসায়ীবিলাক ক'ৰ পৰা গেছ পাইছে গেছৰ যদি ক্ৰাইচিছ হৈছে কলা ব্যৱসায়ীসকলে ক'ৰ পৰা গেছ পাইছে এওঁলোকে কেনেকে 10টা গেছ পায় কথা নকবা কৈছো ভালকে মৰমত কথা পাতি আছো কথা পাতিবা মৰমত উত্তৰ দিবা ক'ৰ পৰা পাই আছা মই ডাইৰেক্ট সুধিছো কালিলৈকে যদি কথাৰ হেৰফেৰ হয় তুমিতো কাইলৈকে কি হ'ব তুমি নাজানা কাইলৈকে যদি কথাৰ হেৰফেৰ হয় কিন্তু মৰি যাবা সেইকাৰণে কৈছো সঁচা কথা কোৱা ক'ৰ পৰা পাইছা সঁচা কথা কোৱা তুমি অকলে নুফচা সঁচা কথা কোৱা মই তোমাক ক'ৰ পৰা পাইছা
কোনটো কোনটো এটা হাফন সুইচ এইখন ফটো মাৰি লৈছো সেই মানুহজনক কণ্টেক্ট কৰক এই মানুহজনক কণ্টেক্ট কৰক এই ফোন নম্বৰটো লোৱা চব এইবোৰ বেলেগ বেলেগ মানুহৰ বহি নাই ঠিক আছে এই কাৰ্ডখিনি আমি জব্দ কৰিম নহয় এনে ওলাব কালি আহিব লাগিব গোটেইবিলাক থানাত আহিব আমি এতিয়া চাওক আৰু আছে এই কাৰ্ডবিলাক সাতখন কাৰ্ড এটা মানুহৰ 7খন কাৰ্ড আপুনি এটা মানুহ নহয় চব বেলেগ বেলেগ মানুহ তাৰমানে দালাল আপুনি বুজি পালে ইয়াতে কি হৈ আছে এইবোৰ চাওক এজন মানুহৰ হাতত ইমান চুৰ কৰিবা আৰু এইখন লওক ইয়াক লওক এইবিলাক চিলিণ্ডাৰ লৈ লওক আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।